In today's class, I will discuss significant figures, which is included in the first chapter of your NCERT book. প্ৰথমতে আমি ই কি হয় ইয়াৰ ডেফিনিশনটো আৰু কেমিষ্ট্ৰিত ইয়াৰ ইউজ ক'ত আছে হেতু চাম significant figures মানে হৈছে all meaningful digits present in a calculated or experimental value মানে এটা experimental বা calculated value যিমান বিলাক meaningful digit থাকিব গুটে বিলাককে significant figure বুলি কোৱা হয় এতিয়া এই টপিকটো আমি কিয় পঢ়িব লাগে হেতু আমি ডিসকাস কৰিলো অকমান কেমিষ্ট্ৰি যেতিয়া আমি থিওৰিটিক্যাল ক্যালকুলেশনস বিলাক কৰো বা এক্সপেৰিমেন্টাল ভ্যালু বিলাক চাও তাত বহুত এৰৰ থাকে হে এৰৰ বিলাক হিউম্যান এৰৰ কাৰণে হয় বা ইনস্ট্ৰুমেন্টাল এৰৰ কাৰণে আহি যায় যেনেকৈ ধৰা কোনোবা এজন ষ্টুডেন্টে ভ্যালু এটা ক্যালকুলেট কৰিছে আৰু ভ্যালুটো পাইছে 4.16 ওকে এটা মেজাৰমেন্ট কৰি এজন ষ্টুডেন্টে পাইছে 4.16 আৰু হি একেই মেজাৰমেন্ট কৰি বেলেগ এজনে পাইছে 4.2 and third এজনে যেতিয়া কৰিছে তেওঁ ভ্যালুটো লিখিছে 4.1598 এই গুটি বিলাক ভ্যালু একেটা মেজাৰমেন্টৰ কাৰণে হয় কিন্তু সোৱা গুটি ভ্যালু বিলাকে বেলেগ বেলেগ ইয়াৰ ফাৰ্ষ্টৰ ডিজিটটো সেম আছে কিন্তু পিছৰখিনি সেম হৈ থকা নাই এতিয়া এই তিনটাৰ ভিতৰত কোনটো বেছি একিউৰেট হয় বুলি যদি আমাক সোধা হয় তেতিয়া হলে আমি ক'ব পাৰো যে ইয়াৰ এই থাৰ্ড ভ্যালুটো যত নেকি বেছি সিগনিফিকেন্ট ফিগাৰ আছে হেতু এই ভ্যালুটোৰ একিউৰেসি বেছি এটোৱে এক্সাক্ট ভ্যালু হয় বুলি আমি ক'ব নোৱাৰো কাৰণ আৰু বেলেগে বেলেগ ধৰণে উলিয়াব পাৰে এক্সাক্ট ভ্যালুটো আমি নাপাও আমি তাৰ হে এক্সাক্ট ভ্যালুৰ উচৰে পাজৰে কিবাটা ভ্যালু পাম আৰু যত বেছি সিগনিফিকেন্ট ফিগাৰ থাকিব তাৰ একিউৰেসিটো বেছি হ'ব ওকে তাৰ পিছত ধৰা কোনোবা এজনে বস্তু এটাৰ মাস ক্যালকুলেট কৰিছে 50 গ্ৰাম আৰু তাৰ ভলিউমটো ক্যালকুলেট কৰি পাইছে 31 ml এই দুটা তেওঁ ৰাফলি ক্যালকুলেট কৰি পোৱা ভ্যালু হয় মানে এইকিটাৰ একিউৰেসি হিমান নাই ওকে এতিয়া সেকেন্ড এজন ষ্টুডেন্টে হে একেই বস্তুটোৰ মাসটো ক্যালকুলেট কৰি পেলাই পাইছে 15.122 গ্ৰাম মানে তেওঁৰ একিউৰেসিটো বেছি হয় আৰু তেওঁ ভলিউমটো ক্যালকুলেট কৰি পালে 31.033 এইকিটা বেছি একিউৰেট ভ্যালু ওকে এতিয়া এই ফাৰ্স্ট ষ্টুডেন্ট জনে বস্তুটোৰ ডেন্সিটি উলিয়াব বিচাৰিছে গতিকে তেওঁ কি কৰিব মাস ডিভাইডেড বাই ভলিউম হেতু কৰি তেওঁ লিখিছে ডেন্সিটিৰ ভ্যালুটো 0.48387 আৰু এই সেকেন্ড ষ্টুডেন্ট জনে তেওঁ ভলিউম আৰু মাসৰ পৰা যেতিয়া ডেন্সিটি উলিয়ালে তেওঁ লিখিলে 0.48728 এটা ইয়াৰ আনসাৰস বিলাক সোৱা এই দুয়োটাই একিউৰেট যেন লাগিছে হয়নে কিন্তু এই ষ্টুডেন্ট জনে যেতিয়া স্টাৰ্ট কৰিছিল তেওঁৰ হি মাস আৰু ভলিউমৰ ভ্যালু বিলাক কিন্তু ইমান একিউৰেট নাছিল গতিকে তেওঁ আনসাৰটো এনেকে লিখাৰ কোনো অৰ্থ নাই বুলি আমি ক'ব পাৰো কিউকি এটোৱে বেছি একিউৰেসি বুজাই আছে কিন্তু এটো একচুয়ালি নহয় এই জনৰ যিকিটা ভ্যালু আছিল হেবিলাক অলমোস্ট একিউৰেট আছিল আৰু বেছি একিউৰেসি আছিল গতিকে তেওঁ আনসাৰটো এনেকে লিখাটো ঠিক আছে কিন্তু এটো লিখাটো হোৱা নাই তেওঁ লিখিব লাগিছিল 0.48 এটো ৰাউন্ড অফ কৰি তেওঁ এনেকে হে লিখিব লাগিব কিউকি তেওঁৰ যিবিলাক ভ্যালু লৈ স্টাৰ্ট কৰিছিল তাত দুটা হে সিগনিফিকেন্ট ফিগাৰ আছে মিনিমাম সিগনিফিকেন্ট ফিগাৰ দুটা থকাৰ কাৰণে তেওঁৰ আনসাৰটো দুটা হে সিগনিফিকেন্ট ফিগাৰ থব লাগিব ওকে কিন্তু ইয়াত পাঁচটাকে থকাৰ কাৰণে ইয়াতো পাঁচটা সিগনিফিকেন্ট ফিগাৰ আছে গতিকে এটো ঠিক আছে আনসাৰটো এটো সমানেই একিউৰেট হয় কিন্তু ইয়াৰ আনসাৰটো বেছি একিউৰেট যেন দেখা গৈছিল গতিকে এনেকে লিখিলে এটো নহব আনসাৰটো এনেকে হেতেও ৰিপ্ৰেজেন্ট কৰিব লাগিব ওকে গতিকে আমি সিগনিফিকেন্ট ফিগাৰৰ পৰা কোনোবা এটা ভ্যালুৰ একিউৰেসিটোৰ ওপৰত আইডিয়া পাও ঠিক আছে
এটা সিগনিফিকেন্ট ফিগাৰ্স বিলাক আমি কেনেকে উলিয়াব লাগিব ডিটাৰমাইন কেনে কৰিম তাৰ কিছুমান ৰুলস আছে হেবিলাক চাই লওঁ ফাৰ্স্ট ৰুলটো হৈছে যিমান নন জিৰো ডিজিট থাকিব নম্বৰ এটাত হে গুটেই বিলাকে সিগনিফিকেন্ট হ'ব ওকে তা মানে সাপোজ এটা ভ্যালু আছে 4.123 এটা ইয়াতে নন জিৰো ডিজিট কেটা আছে 41230 নহয় জিবিলাক গুটেই বিলাকে গুটেই ইয়াত নম্বৰ অফ সিগনিফিকেন্ট ফিগাৰ হৈ যাব 4 ওকে এই গুটেই কেটাই সিগনিফিকেন্ট হয় সেকেন্ড ৰুলটো হৈছে জিবিলাক 0 স্টাৰ্টিংত আহে initial zeros মানে number এটাৰ startingত জিবিলাক 0 আহিব হেবিলাক significant নহব ওকে গতিকে এই নম্বৰটো যে মই ইয়াত লিখিছো ইয়াত total number of significant figure হ'ব 5 3 আৰু 2 তাৰ মানে তিনটা কিউকি নন জিৰো ডিজিট বিলাক তো significant হয় হে ইয়াত total থাকিব তিনটা significant figure Third rule to hol দুটা non zero digitor মাজত জিবিলাক 0 থাকিব হে 0 বিলাকো significant হ'ব ওকে গতিকে এই নম্বৰটোত 3 আৰু 5 ৰ মাজত আছে দুটা non zero digitor মাজত থকাৰ কাৰণে এই 0 কিটাও significant গতিকে টোটাল ইয়াত significant figure কিটা আহিব 4 2 হয় 3 হয় এই 0 কিটাও হয় এই 5 2 হয় টোটাল আহি গল ইয়াত 5টা okay then outer rule hol যদি number tut decimal point আছে তেতিয়া laster zero বিলাক significant hobo okay decimal point যদি আছে number tut hekhor zero bur significant hobo aru egita to non zero digit hoy egita to hoboi so there are 4 significant figures in this number okay then যদি আমি নাম্বার এটা সাইন্টিফিক নোটেশনত লিখো তেতিয়া হলে আমি এই 10 ৰ পাৱাৰ পাৰ্টটো ক্যালকুলেট নকৰিম আমি অকল ইয়াতহে চাব লাগিব ইয়াত আছে দুটা 4 আৰু 3 দুয়োটাই সিগনিফিকেন্ট হয় গতিকে ইয়াত হ'ব টোটাল দুটা নেক্সট ৰুলটো হল যদি নাম্বার এটাত ডেসিমেল পইণ্ট নাই তেতিয়া তাৰ হেখৰ 0 বিলাক significant নহয় এই 4 আৰু 3 টো হ'ব কিন্তু এই 0 বিলাক নহব so there are two significant figures জিবিলাক constant value হয় জিবিলাক একেবাৰে মানে pure number যেনেকে ধৰা suppose 10 টা বল আছে 10 balls এতিয়া ইয়াত এই value টো এটো একেবাৰে constant ইয়াত কোনো ধৰণৰ error নাই কোনোবা এটো ক'ব নোৱাৰে যে ইয়াত 11টা আছে যদি 10টা আছে সেই ভ্যালুটো কনস্ট্যান্টে থাকিব 10টাই আছে তাত ইয়াত এৰৰ হ'ব নোৱাৰে যদি 11 কৈ দিয়ে বা 9টা বুলি কৈ দিয়ে একেবাৰে ভুল হৈ যাব গতিকে এই ভ্যালুটোৰ সিগনিফিকেন্ট নাম্বার কিমান বুলি হদিলে ইয়াত দুটা বুলি কলে ভুল হ'ব কিউকি একেবাৰে একুৰেট ইয়াত আমি ক'ব লাগিব ইনফাইনাইট ওকে ইয়াৰ একুৰেসি একেবাৰে বহুত বেছি হয় সেই কাৰণে ইয়াত সিগনিফিকেন্ট ফিগাৰ হৈ গল ইনফাইনাইট বুজি পাইছা কিন্তু জিবিলাকত ডাউট থাকে জিবিলাক ভ্যালু তাতহে আমি সিগনিফিকেন্ট ফিগাৰ বিলাক ক্যালকুলেট কৰিব লাগিব ওকে এতিয়া মই কেটামান এক্সাম্পল দেখুৱাই দিম তোমালোকৰ আৰু অলপ ক্লিয়াৰ হৈ যাব কেটামান মই নম্বৰ লিখিম তাত সিগনিফিকেন্ট ফিগাৰ কেটা আছে তা দেখুৱাই দিম
আচ্ছা এটা চাই লওঁ ফাৰ্ষ্ট টু ইয়াত আগৰ জিৰোবিলাক সিগনিফিকেন্ট নহয় নন জিৰো ডিজিট হলে হ'ব মাজৰ জিৰো হ'ব এটো নন জিৰো ডিজিট গতিকে ইয়াত টোটাল হৈ যাব 4টা সিগনিফিকেন্ট ফিগাৰ ওকে ইয়াত এটো হয় এটো নন জিৰো ডিজিট এটো হয় হেখৰ জিৰো বিলাকো হ'ব কিউকি ইয়াত ডেসিমেল পইণ্ট আছে ইয়াত টোটাল হৈ গল 5টা 158 নন জিৰো ডিজিট টোটাল 3 ইয়াত 1.50 1 2 হয় 5 হয় 0 2 হেখত আছে পইণ্ট আছে ইয়াত আৰু হেখত 0 আছে গতিকে হ'ব এই পাৰ্টটো আমি চাব নালাগে গতিকে ইয়াত হৈ যাব 3টা সিগনিফিকেন্ট ফিগাৰ ইয়াত 62 হয় 0 2 নন জিৰো ডিজিটৰ মাজত আছে গতিকে এটো হ'ব আৰু বিলাকটো নন জিৰো ডিজিট হয় গতিকে হ'বই 4টা এটো পাৰ্টটো আমি চাব নালাগে টোটাল হৈ যাব 4 ঠিক আছে দেন এটোত 5 হয় এই জিৰো বিলাক ইন বিটুইন আছে 2 নন জিৰো ডিজিটৰ মাজত আছে গতিকে এটাও হ'ব আৰু হেখৰটো হ'ব পইণ্ট থকাৰ কাৰণে এই হেখৰ জিৰোটো সিগনিফিকেন্ট হয় সেই কাৰণে ইয়াত হ'ব টোটাল 7 সিগনিফিকেন্ট ফিগাৰস এতিয়া এই নম্বৰটোত এইবিলাক জিৰো আগত আছে আগফালে থকা জিৰো বিলাক সিগনিফিকেন্ট নহয় 3 2 হয় there is only one significant figure বুজি পালা এতিয়া এনেকে এতিয়া significant figure বিলাক যেতিয়া আমি এড কৰো suppose কেটামান ভ্যালু আছে 5.4.1 5.23 আউটা আছে 5.331 এই ভ্যালু বিলাকক suppose আমি এড কৰিব লাগে 4.1 5.23 আৰু 5.331 এটা ইয়াত যদি আমি এড কৰো আমি পাম 16614 এটো পাইছো কিন্তু আনসাৰটো আমি এনেকে লিখি দিলে নহব আনসাৰটো আমি অকনমান চেঞ্জ কৰিব লাগিব কেনেকে চেঞ্জ কৰিব লাগিব সোৱা ইয়াৰ এই নম্বৰ বিলাক সোৱা ইয়াৰে সবৰে সিগনিফিকেন্ট ফিগাৰ বিলাক সেম নহয় একেবাৰে মিনিমাম কোড আছে ইয়াত আছে এটোত আছে ইয়াৰ ডেসিমেল পইণ্টৰ ৰাইট সাইডে কেটা নম্বৰ আছে অকল এটা গতিকে আমি আনসাৰটো ডেসিমেল পইণ্টৰ ৰাইট সাইডে এটা হে থব লাগিব ঠিক আছে তাৰ মানে আমি এই 6 টো লৈকে হে ৰাখি থব লাগিব মানে নম্বৰটোক আমি ৰাউন্ড অফ কৰি দিব লাগিব যেতিয়া আমি নম্বৰ এটাৰ ভ্যালু এটা চেঞ্জ কৰি দিও approximate বেলেগ ভ্যালু এটা লওঁ তেতিয়া তাক কোৱা হয় ৰাউন্ড অফ কৰা বুলি এটো ৰাউন্ড অফ কৰিলে হৈ যাব 14.7 ঠিক আছে মাল্টিপ্লিকেশন কৰোতেও এনেকুৱা আমি ৰুল ফলো কৰিব লাগিব দুটা নম্বৰ 1.11 আৰু 2.1 একিটা যেতিয়া আমি মাল্টিপ্লাই কৰিম তেতিয়া আমাৰ ভ্যালুটো আহিব 2.331 এতিয়া নম্বৰ কিটা সোৱা ইয়াত টোটাল সিগনিফিকেন্ট ফিগাৰ আছে 3টা ইয়াত আছে 2টা কম কোড আছে এটো যেটোত মিনিমাম আছে আমি আনসাৰটো থিমানটাই থব লাগিব ইয়াত আমি দেখিছো যে 4টা সিগনিফিকেন্ট ফিগাৰ আছে কিন্তু এটো এনেকে আনসাৰটো লিখিলে ভুল হ'ব এনেকে নিলিখো আমি 2টা হে ইয়াত থব লাগিব গতিকে ইয়াক আমি ৰাউন্ড অফ কৰি লিখি দিম 2.3 ঠিক আছে এটা তোমালোকৰ ৰাউন্ড অফ কৰা সাকে অলপ প্ৰবলেম হ'ব তোমালোকে ৰুলস বিলাক যদি নাজানা মই ইয়াত কৈ দিছো ৰাউন্ড অফ কেনেকে কৰে ৰুলস ফৰ ৰাউন্ডিং অফ a number যদি এতিয়া হে ওপৰৰ নম্বৰটোৱে লৈ লৈছো 14.661 আছিল ইয়াত টোটাল সিগনিফিকেন্ট ফিগাৰ আছিল আমাৰ 5 এই গুটি বিলাক নন জিৰো ডিজিট হোৱাৰ কাৰণে গুটি বিলাকে সিগনিফিকেন্ট হয় আৰু তোমাক কৈছে যে এটুক ৰাউন্ড অফ কৰি দিব লাগে আপ টু 3 significant figures যেনেকে নাকি আমি ইয়াত কৰিছিলো 5টা আছিল কিন্তু আমি ইয়াত কৰি দিলো 3টা significant figure ওকে তো ইয়াক যদি আমি 5টাৰ পৰা 3টা বনাব লাগে তেতিয়া আমি লেফটৰ ফালৰ পৰা সাম আমি কলৈকে থব লাগিব 1 একেটাটো থবই লাগিব থাৰ্ড লৈকে আমি ইয়াক নম্বৰটো থব
হ'ব লাগিব মাত্ৰ আমি তিনটাহে সিগনিফিকেন্ট ফিগাৰ ইয়াত ৰাখিব লাগে তেতিয়া তোমালোকে চাবা যোৰ পৰা আমি এৰি দিম হি তাৰ ফাৰ্স্ট ডিজিটটো greater than 5 হয় নে less than 5 হয় নে equal to 5 হয় যদি greater than 5 হয় তেতিয়া হলে লাষ্টৰ ডিজিটটোত +1 কৰিব লাগিব ঠিক আছে যদি less than 5 হয় একো এড কৰিব নালাগে তেনেকৈ থৈ দিব লাগিব আৰু যদি equal to 5 হয় তেতিয়া হলে +1 কৰিবা যদিহে নাম্বাৰটো odd হয় আৰু এড কৰিব নালাগে যদিহে নাম্বাৰটো ইভেন হয় ইয়াত মই এতিয়া এপ্লাই কৰি দেখুৱাই দিছো তে ইয়াত আমি পাঁচটাৰ পৰা তিনটা সিগনিফিকেন্ট ফিগাৰ বনাব লাগে গতিকে তাৰ আনসাৰটো আমাৰ হ'ব 14.6 লৈকে আমি থব বিচাৰিছো কিন্তু আমি চাইছো যে নেক্সট ডিজিটটো যৰ পৰা আমি এৰি দিম এটো হৈছে গ্ৰেটাৰ দেন 5 6 আছে পাঁচতকে ডাঙৰ হয় তাৰ মানে এইটোৰ লগত আমি +1 কৰিম এটো হৈ যাব 14.7 ওকে এনেকে ৰাউন্ড আপ কৰিব লাগিব বেলেগ এটা एग्जांपल চোৱা ধৰি লোৱা নাম্বাৰটো আছিল 15.336 ইয়াতো পাঁচটাই সিগনিফিকেন্ট ফিগাৰ আছে আৰু ইয়াক আমি বনাব লাগে তিনটা সিগনিফিকেন্ট ফিগাৰ থকা এটা নাম্বাৰ তাৰ মানে আমি ইয়ালৈকে থব লাগিব এটো ঠিক আছে তে নেক্সট ডিজিটটো চোৱা কোন আছে 3 আছে এই 3 টো হৈ গৈছে লেস দেন 5 তাৰ মানে আমি কি এড কৰিম 0 এড কৰিম মানে একো এড নকৰো আগৰ পাৰ্টটো তেনেকে এজ ইট ইজ আমি থৈ দিব লাগিব এটো 3 to 4 কৰিব নালাগে কিয় কি ইয়াত লেস দেন 5 নাম্বাৰ এটা হে আছে 15.3 ঠিক আছে তাৰ एग्जांपल চোৱা যদি এনেকুৱা হলে হয় 15.356 ইয়াত যদি আমি প্ৰথম তিনটাক ৰাখিব বিচাৰো যদি ইয়াক তিনটা সিগনিফিকেন্ট ফিগাৰলে আমি ৰাউন্ড অফ কৰি দিব বিচাৰো আনসাৰ হ'ব আমাৰ 15. এটা 3 ৰাখিম 3 এ as it is 3 থৈ দিম নে 4 কৰিম কাক চাব লাগিব তাৰ নেক্সট ডিজিটটোক চাব লাগিব that is equal to 5 তো 5 হলে কি হ'ব যদি এই নাম্বাৰটো odd আছিল +1 কৰিবা ইভেন হলে +0 কৰিবা এটা 3 হৈছে এটা odd নাম্বাৰ অযুগ্ম হোৱাৰ কাৰণে ইয়াৰ লগত আমি 1 এড কৰি দিম এটো হৈ যাব 15.4 ঠিক আছে এটো বুজিলা আউট অফ 15. suppose 4 5 6 আছিল তেয়াত তিনটা সিগনিফিকেন্ট ফিগাৰ বনাব লাগে 15 পইণ্ট এই 4 লকে ৰাখিম নেক্সট ডিজিটটো ইকুৱেল টু 5 কিন্তু ই হৈছে এটা ইভেন নাম্বাৰ যুগ্ম হোৱাৰ কাৰণে ইয়াক আমি চেঞ্জ কৰিব নালাগে 15.4 এ কৰি থৈ দিব লাগিব একেটা হৈছে ৰাউন্ড অফ কৰা ৰুলছ আৰু কেটামান মই एग्जांपल দেখাই দিছো এতিয়া মই যিমান বিলাক নাম্বাৰ লিখিম গুটেই বিলাককে মই চাৰিটা সিগনিফিকেন্ট ফিগাৰ লৈকে ৰাউন্ড অফ কৰি দিম ওকে round off to 4 significant figures তাৰ মানে গুটেই বিলাকতে চাৰিটাতকে বেছি significant figure থাকিব একিটা চাই লবা ইয়াৰ প্ৰথমটোত আমি থব লাগিব কেটা চাৰিটা সিগনিফিকেন্ট ফিগাৰ তাৰ মানে আমি লেফটৰ পৰা 5 এটা হৈ গল দুটা তিনটা চাৰিটা ইয়ালৈকে থব লাগে লেফটৰ পৰা কাউন্ট কৰি লবা কেটা কলৈকে আমি থব লাগিব
এতিয়া তাৰ নেক্সট ডিজিটটো লেছ দেন 5 হৈ আছে তাৰ মানে ইয়াত আমি কোনো ধৰণৰ চেঞ্জ কৰিব নালাগিব 5.005 এইটো হৈ গৈছে আমাৰ ৰাউন্ড অফ কৰা আপ টু 4 significant figures okay নেক্সট টু চোৱা ইয়াত মই লেফটৰ ফালৰ পৰা চাই আহিম কলৈকে থব লাগিব চাৰিটা থব লাগে এই জিৰ' বিলাকটো সিগনিফিকেন্ট নহয় গতিকে কিটাক চাব নালাগে ইয়াৰ পৰা চাম এটা দুটা তিনটা চাৰিটা এই 1 লৈকে থব লাগে আৰু নেক্সট ডিজিটটো গ্ৰেটাৰ দেন 5 হয় গতিকে 1 টোৰ লগত আমি আৰু এটা 1 এড কৰি দিব লাগিব এইবিলাক এনেকৈ থবা আগৰ নাম্বাৰটো গোটেই নাম্বাৰটো আমি চেঞ্জ কৰিব নালাগে 0.03241 নিলিখো কিমান লিখিম 2 প্লাস 1 কৰি 2 লিখিছো ওকে তেটো 2.0 ইয়ালৈকে থব লাগিব চাৰিটা নেক্সট ডিজিটটো হৈছে 5 ইকুৱেল টু 5 হলে আমি সাম ইয়াক সাম যে ই অড হয় নে ইভেন হয় ই অড হোৱাৰ কাৰণে ইয়াৰ লগত মই আৰু এটা 1 এড কৰি দিম ইভেন হলে এড কৰিব নালাগে আৰু যদি অড হয় তেতিয়াহলে 1 কৰিবা যদি হে নেক্সট ডিজিটটো ইকুৱেল টু 5 হয় বুজি পালা এটো তে এটুক চাও ইয়াত টোটাল আছে 5টা significant figure আৰু ইয়াক আমি বনাব লাগে 4 significant figure তো মই লেফটৰ পৰাই লিখিব লাগিব 1035 লৈকে আৰু নেক্সট ডিজিটটো হৈ গৈছে তোমাৰ 7 মানে গ্ৰেটাৰ দেন 5 তাৰ মানে এইটোৰ লগত মই 1 এটা এড কৰি দিব লাগিব 1036 এতিয়া যদি মই নম্বৰটো এনেকৈ থৈ দিও তেতিয়াহলে সোৱা যে দুটাৰ মাজত কিমান ডিফাৰেন্স আহিছে এটো হৈছে 10357 আৰু ই হৈ গল 1036 গতিকে এটো পসিবল নহয় যে তুমি কোনোবা এটা নাম্বাৰক ৰাউন্ড অফ কৰি ইমান কমাই দিবা এটো আমি মানি লব নোৱাৰো সেই কাৰণে কি কৰিবা 0 এটা হেকত লগাই দিবা যদি নাম্বাৰটোত কোনো ধৰণৰ ডেসিমেল পইণ্ট নাই আৰু ৰাউন্ড অফ কৰিব লগা হৈছে তেতিয়াহলে যিমান ডিজিট আগতে আছিলে তোমাৰ আনসাৰটো হিমানটাই থাকিব লাগিব হেকত তুমি 0 লগাই দিব লাগিব ওকে যদি এটো ডাউট হৈছে মই আৰু এটা দেখুৱাই দিছো ইয়াত 5883 এটুক ৰাউন্ড অফ কৰিব লাগে এটো মই বেলেগ কোৱেশ্চন কৰিছো কাৰণ আগৰটোত মই চাৰিটা থবলে কৈছিলো ইয়াত তিনটা significant figure suppose মই থব লাগে ৰাউন্ড অফ কৰি ওকে তাৰ মানে মই 588 ইয়ালৈকে থম ইয়ালৈকে থলে মই 3 টো চাব লাগিব 3 is less than 5 so ইয়াত মই কোনো ধৰণৰ চেঞ্জ কৰিব নালাগে তো মই লিখিব লাগে ইয়াত 588 কিন্তু এটো লিখিলে ইয়াত বহুত ডিফাৰেন্স এটো 1000 ত আছে এটো 100 ত আহি গল এটো পসিবল নহয় এই কাৰণে মই হেকত এটা 0 লগাই দিব লাগিব ইয়াত টোটাল 4টা আছিল ডিজিট ইয়াতো 4টাই থাকিব কিউকি ইয়াত কোনো ধৰণৰ ডেসিমেল পইণ্ট নাছিল এতিয়া হেটো কাৰেক্ট হৈছে ওকে